সভাখণ্ড আইনমন্ত্ৰী যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত বিৰাজমান দিব্য আত্মাক পুনৰবাৰ আমি অন্তৰৰ পৰা সেৱা জনাই গীতা শাস্ত্ৰৰ ওপৰত মাত্ৰ কিছু সময় দুআষাৰ কোৱাৰ আমি চেষ্টা কৰিম। গীতা আমি আমাৰ ভাগৱতৰ অনুষ্ঠানত আপোনালোকক দাঙি ধৰিছিলোঁ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদক শ্ৰুতি বুলি কয়। শ্ৰুতি শ্ৰৱণৰ দ্বাৰা বিয়পি অহাৰ কাৰণে শ্ৰুতি নাম পাইছে। বেদৰ মন্ত্ৰবিলাক, বেদৰ বাক্যবিলাক সমস্ত জনৰ বোধগম্য নহয়। সেইকাৰণে ঋষিসকলে আন কিছুমান গ্ৰন্থ কৰিলে তেওঁলোকৰ স্মৃতি শক্তিৰ দ্বাৰা বা স্মৰণ শক্তিৰ দ্বাৰা, যাক স্মৃতি গ্ৰন্থ বুলি কয়। তাৰে এখন হৈছে মহাভাৰত। তাৰপিছত বহুত স্মৃতি শাস্ত্ৰ ওলাল, বহুত স্মৃতিকে ইত্যাদি কৰি মহাভাৰতৰে ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই দিছে আৰু নাম দিছে শ্ৰীমদ ভগৱত গীতা। গীতা এখন স্মৃতি গ্ৰন্থ, সেইকাৰণে প্ৰস্থানত্ৰয়ী স্মৃতি প্ৰস্থানত গীতা শাস্ত্ৰ মানে প্ৰামাণিক গ্ৰন্থ হিচাপে ৰাখিছে। গীতাত 18টা অধ্যায় আছে, 700 শ্লোক আছে। গীতা শাস্ত্ৰ বিষয়ে জানিবৰ কাৰণে অকণমান আপোনালোকে তাৰ প্ৰাৰম্ভিক কথাখিনি জানিব লাগিব। কৌৰৱ আৰু পাণ্ডৱৰ বিষয়ে আমি সকলোৱে জানো। তেওঁলোকৰ মাজত কিয় যুদ্ধ হ'বলগীয়া হ'ল তেওঁ জানো। যুদ্ধৰ প্ৰাক মুহূৰ্তত সেই সময়ত এনেকুৱা এটা পৰিস্থিতি আহিছিল যুদ্ধৰ সময়ত যে ধৰ্ম আৰু অধৰ্মৰ এখন যুঁজ হ'ব, কেৱল কৌৰৱ পাণ্ডৱৰ নহয়। সেইকাৰণে কিছু সংখ্যকে ধৰ্মৰ পক্ষত থিয় দিলে আৰু কিছু ধৰ্মৰ বিপক্ষ অৰ্থাৎ অধৰ্মত থাকিল কৌৰৱৰ পক্ষ। দুৰ্যোধনকে প্ৰমুখ কৰি ভাৰতৰ বিভিন্ন ঠাইত 18 অক্ষৌহিণী সেনাই কৌৰৱৰ 11 অক্ষৌহিণী সেনাই কৌৰৱৰ পক্ষত অংশগ্ৰহণ কৰিছিল আৰু 7 অক্ষৌহিণী মাত্ৰ সেনা আছিল পাণ্ডৱৰ পক্ষত। এই যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণৰ সহায় বিচাৰি দুৰ্যোধন আৰু অৰ্জুন ভাগে ভাগে দুইজন দ্বাৰকালৈ গৈছিল। ভগৱান কৃষ্ণ অন্তৰ্যামী, সকলোৰে হৃদয়ত থাকে। ৰূপদ্ৰষ্টা মনোমন্তা ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মই অনুমন্তা হিচাপে, সাক্ষী হিচাপে, অন্তৰ্যামী হিচাপে পৰমাত্মা ৰূপে সমস্তৰে হৃদয়ত আছো। তেওঁ সমস্তৰে হৃদয়ৰ মনৰ ভাৱবিলাক আমাৰ বুজি পায়। তেওঁ গম পাইছিল দুৰ্যোধন কেনেকুৱা অহংকাৰী। দুৰ্যোধনে নিজকে যুৱৰাজখন ৰজা বুলি বেছিকৈ ভাবে। আৰু ৰজা যেতিয়া, পাৱাৰ যেতিয়া আমাৰ হাতত থাকে, আমি য'তে ত'তে সাধাৰণ মানুহৰ লগত কিয় কৰিম? আমাৰ আসন সুকীয়া হ'ব লাগিব। আমি সাধাৰণ পাৰি থোৱা চেয়াৰ বহিব নোৱাৰোঁ, কিয়? অলপ বেলেগ স্পেচিয়েল। আৰু ভগৱানে জানিছিল দুৰ্যোধনৰ তেনেকুৱা ধৰণৰ এটা বিচাৰধাৰা আছে। সেইকাৰণে তেওঁ শুই থকাৰ অভিনয় কৰি মূৰৰ শিতানত এখন ৰাজ সিংহাসন লগাই দিছে। আৰু দুৰ্যোধন সহায় ভিক্ষা কৰিবলৈ যদিও গৈছে, গৈ সিংহাসনখন দেখি তাত গৈ পেলাই আসন লৈছে। কিছু সময়ৰ পাছত অৰ্জুন গৈছে আৰু অৰ্জুনে ভগৱানৰ চৰণত ধৰি বহি তাত প্ৰভু ভগৱন্তৰ চৰণ স্পৰ্শ কৰিছে। ভগৱানে অভিনয় শেষ কৰি সাৰ খোৱাৰ নিচিনা দেখুৱাইছে আৰু অৰ্জুনক দৰ্শন পাইছে। অৰ্জুনক ক'লে, সখা কিয় আহিলা কোৱা? অৰ্জুনে ক'লে যে তুমি সকলো জানাই, যুদ্ধ হোৱাটো নিৰ্দিষ্ট হৈ গ'ল, সিদ্ধান্ত হৈ গ'ল, ফাইনেল হৈ গ'ল। আৰু এই যুদ্ধত আমাক বিভিন্নজনে সহায় কৰিবলৈ আহিছে। নহ'লেও তোমাৰ সহায় অবিহনে আমি অপাৰগ। সেইকাৰণে সহায় বিচাৰি আহিছোঁ। সিফালৰ পৰা দুৰ্যোধনে কৈছে, হে কেশৱ, অৰ্জুনলৈকে আগত মই আহিছোঁ, গতিকে ময়ো তোমাৰ সহায় ভিক্ষা কৰি আহিছোঁ। ভগৱান কৃষ্ণই ক'লে যে মইতো অকলশৰে আছো, দুইফালে মই যাব নোৱাৰিম। বাৰু এটা কাম কৰা, মোৰ এক অক্ষৌহিণী সেনা আছে। এক অক্ষৌহিণী সেনাত 2,18,700 সেনা থাকে আৰু সকলো অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত নাৰায়ণী সেনা। দুৰ্যোধনক ক'লে, দাদা দুৰ্যোধন, মোৰ এফালে এক অক্ষৌহিণী সেনা আৰু এফালে মই অকলে। কুৰুক্ষেত্ৰৰ যুদ্ধত যিহেতু তোমালোক দুইটা পক্ষ মোৰ আপোন, গতিকে মই অস্ত্ৰ শস্ত্ৰ নুঠাওঁ।
কিন্তু প্ৰথম যিহেতু সহায় বিচাৰি অহা মই অৰ্জুনক দেখা পাইছো, গতিকে মই তেওঁক আগতে সুধিম তেওঁ কি বিচাৰিছে। কেতিয়াবা কেতিয়াবা ভগৱানে ভক্তক পৰীক্ষা কৰি চায়, ভগৱান সন্তুষ্ট হোৱাৰ পাছতো আপুনি ভগৱানৰ পৰা কি বিচাৰে। অৰ্জুনক এই প্ৰমাণটো পৰীক্ষাটো কৰি চাব বিচাৰিছে, তুমি মোৰ পৰা কি বিচাৰা। আৰু অৰ্জুন নৰনাৰায়ণৰ অংশ, নাৰায়ণ ৰূপে ভগৱান কৃষ্ণ আহিছে আৰু নৰ ৰূপে অৰ্জুন আহিছে। মহাপুৰুষ সকলো লীলা কৰিছে আমি জানিবৰ কাৰণে। অৰ্জুন শব্দৰ অৰ্থ হৈছে আৰ্যনেবচ অৰ্জুন, যাৰ মন সৰল সেইজনে অৰ্জুন। গতিকে অৰ্জুনে কৈছে ভগৱান এই সখা কিহৰ মোক পৰীক্ষা কৰি চাইছা, মোক তোমাৰ একো বস্তুৰ প্ৰয়োজন নাই, কেৱল তোমাক লাগে। ভগৱানে কৈছে এবাৰ চিন্তা কৰি চোৱা, বোলে কেৱল তোমাক, তোমাৰ বাহিৰে মোক একো নালাগে। ঠিক আছে, মই তোমাৰ পক্ষত থাকিম, প্ৰয়োজন হলে মই তোমাৰ সাৰথি কৰি দিব পাৰিম, ড্ৰাইভাৰ। আৰু দুৰ্যোধনে তেতিয়া ভাবিছে যে মোক যদি আগতে সুধিলেহেঁতেন মইতো নাৰায়ণী সেনাই বিচাৰিলোহেঁতেন, সেই অস্ত্ৰ শস্ত্ৰ নোলোৱা কেৱল কৃষ্ণটো লৈ মই কি কৰিম। সেইকাৰণে দুৰ্যোধনে মনে মনে ভাবিছে এই অৰ্জুনক মই অলপ জ্ঞানী বুলি ভাবিছিলো, এইটো এটা মহামূৰ্খ হ'ল, ইয়াৰ একো নাই। সেইকাৰণে আনন্দিত হৈ গৈছে আৰু যুদ্ধ 11 কিলোমিটাৰ নাৰায়ণী সেনাৰ লগত মিলাই কৌৰৱৰ পক্ষত 7 কিলোমিটাৰ পাণ্ডৱৰ এয়া সিদ্ধান্ত হ'ল। যুদ্ধৰ প্ৰাক মুহূৰ্তত ব্যাস আহিছে ধৃতৰাষ্ট্ৰৰ ওচৰত। ধৃতৰাষ্ট্ৰৰ বিষয়ে আমি জানো তেওঁ অন্ধ, আৰু তেওঁৰ পত্নী গান্ধাৰীও চকুত কাপোৰ মাৰি গ'ল। যেতিয়া স্বামীজন অন্ধ হয়, তেওঁৰ অৰ্ধাংগিনীয়েও যদি চকুত কাপোৰ মাৰি লয়, তেতিয়াহ'লে সংসাৰ গাড়ী কেনেকে চলিব, সেইটো আপোনালোকে অনুভৱ কৰিবৰ কাৰণে এইবিলাক দেখুৱাইছে। ব্যাসদেৱ আহি ধৃতৰাষ্ট্ৰক ক'লে, পুত্ৰ ধৃতৰাষ্ট্ৰ, যুদ্ধ হোৱাটো নিশ্চিত হৈ গ'ল। সেইকাৰণে মই ভাবিছো তুমি যাতে ঘৰৰ পৰা এই যুদ্ধ দৰ্শন কৰিব পাৰা, তাৰ কাৰণে তোমাক মই দিব্য দৃষ্টি দিব বিচাৰিছো। ধৃতৰাষ্ট্ৰই ক'লে যে মই এতিয়া আৰু দিব্য দৃষ্টি লৈ কি কৰিম, দুই পক্ষত আপোনজনে থাকিব নিজৰে, আৰু এই মৃত্যুৰ বিভীষিকাবিলাক চাবলৈ মোৰ ইচ্ছা নাই, গতিকে মোক নালাগে। কিন্তু মই জানিব বিচাৰিম কি হৈ আছে যুদ্ধ ক্ষেত্ৰত, মই যাতে হস্তিনাপুৰৰ পৰা জানিব বিচাৰো, তাৰ কাৰণে মোৰ সাৰথি, মোৰ মন্ত্ৰী সঞ্জয়ক তুমি দিব্য দৃষ্টি দিয়া, বাপেকক ক'লে ব্যাসদেৱক। আৰু ব্যাসে সঞ্জয়ক দিব্য দৃষ্টি দিলে। গীতা আৰম্ভ হৈছে তাৰ পৰা। কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল। 10 দিন ধৰি সঞ্জয় কুৰুক্ষেত্ৰৰ যুদ্ধত আছে বুলি শাস্ত্ৰত কয়। যেতিয়া ভীষ্ম ৰণত পৰিল, তেতিয়া সঞ্জয় ঘৰলৈ আহে, আৰু ধৃতৰাষ্ট্ৰই সঞ্জয়ক পায়, তেতিয়া যুদ্ধৰ বৃত্তান্ত সোধে। সেই সঞ্জয় ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুদ্ধোৎসৱ মামকা পাণ্ডৱচৈব কিম অকুৰ্বত সঞ্জয়। প্ৰথম অধ্যায় প্ৰথম শ্লোক। ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডুপুত্ৰৰ সৈন্যসকলে কি কৰিছিল, হে সঞ্জয় মোক কোৱা। গীতাত 700 শ্লোক আছে, এটা শ্লোক মাত্ৰ ধৃতৰাষ্ট্ৰই কৈছে, প্ৰথম অধ্যায় প্ৰথম শ্লোক। সঞ্জয়ক সুধিছে মাত্ৰ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত মোৰ আৰু পাণ্ডুপুত্ৰ, আপোন পৰ তাতে দেখুৱাই দিলে। যেতিয়া জীৱনত আমি মোৰটো বেলেগ হ'ব, বাকীবিলাক পৰ হ'ব, তেতিয়াই ভাঙনমুখী হয়, ধ্বংসমুখী হয়। সেইকাৰণে গুৰুজনাই কৈছে যে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কুকুৰ শৃগাল গৰ্দভৰ আত্মা ৰাম, জানিয়া সবাক কৰি কৰিবা প্ৰণাম। সমস্ত প্ৰাণীক বিষ্ণুময় ভাৱ ধৰি সমস্তৰে প্ৰতি সমভাৱ চাবলৈ দিছে। বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। মানুহক প্ৰতি বিশেষভাৱে বিষ্ণুময় ভাৱ লৈ সকলোকে সন্মান দিবলৈ কৈছে। ধৃতৰাষ্ট্ৰই প্ৰথমতে মোৰ আৰু পৰ কৰি পেলাই, পাণ্ডুপুত্ৰ বেলেগ, মোৰ সৈন্য বেলেগ। সঞ্জয় সুধিছে কি কৰিলে, এটাই শ্লোক ধৃতৰাষ্ট্ৰই কৈছে। ইয়াৰ উত্তৰত 40টা শ্লোকত সঞ্জয়ে ধৃতৰাষ্ট্ৰক কুৰুক্ষেত্ৰ যুদ্ধৰ বৰ্ণনা দিয়ে। বিশেষভাৱে কৃষ্ণ আৰু অৰ্জুনৰ মাজত যি কথোপকথন হৈছিল সেই কথাখিনি কয়। সেইকাৰণে কৃষ্ণ অৰ্জুন সংবাদ বুলিও কোৱা হয় তাত গীতাক।
এটা শ্লোক ধৃতৰাষ্ট্ৰৰ 40টা শ্লোকত খণ্ডই ধৃতৰাষ্ট্ৰৰ যুদ্ধৰ বৰ্ণনা দিয়ে। তাৰ বিষয়ে অৰ্জুন কৃষ্ণ সংবাদ। অৰ্জুনে 85টা শ্লোকত ভগৱান কৃষ্ণক বিভিন্ন মনৰ শংকা প্ৰকাশ কৰে আৰু ভগৱান কৃষ্ণই 574টা শ্লোকত গীতাৰ উপদেশ দিয়ে। গীতা বিষাদ যুগৰ পৰা আৰম্ভ হৈছে। অৰ্জুন বিষাদত ভুগি আছে। যেতিয়া যুদ্ধ ক্ষেত্ৰত গ'ল, দেখিলে দুই পক্ষত এফালে কৌৰৱ এফালে পাণ্ডৱ। যুদ্ধ আৰম্ভ কৰিব লাগে, যুদ্ধ হ'ব লাগে। তাৰ প্ৰাক মুহূৰ্তত অৰ্জুনে ভগৱান কৃষ্ণক কৈছে, হে সখা, সেনাই উভয়ৰ মধ্যে ৰথম স্থাপয়ামি অচ্যুত। দুই পক্ষ সেনাৰ মাজত মোৰ ৰথখন লৈ লগাই দিয়া। আৰু তেতিয়া ভগৱান কৃষ্ণই দুইটা পক্ষৰ মাজত বিশেষভাৱে ভীষ্ম দ্ৰোণ প্ৰমুখত সৰ্বেশম চ মহিষিতম উবাচ পাৰ্থ পশ্যতম সমবেত কুৰুনিতি। বিশেষভাৱে ভীষ্ম আৰু দ্ৰোণ য'ত ৰৈ আছে তাৰ সন্মুখত গৈ ৰথখন ৰখাই অৰ্জুনক ক'লে, হে ককা অৰ্জুন, চোৱা এয়া কৌৰৱৰ সৈন্য, তুমি চাই লওক। আৰু অৰ্জুনে তেতিয়া মাজত থাকি দুইটা পক্ষ চাইছে। যেতিয়া দ্বন্দ্ব, যেতিয়া ভাল বেয়াৰ আপুনি বিচাৰ কৰিব লাগিব, তেতিয়া নিজক প্ৰথমতে নিউট্ৰেল জেগাত ৰাখিব লাগিব। তেতিয়াহে আপুনি ভাল কোনটো বেয়া কোনটো চাব পাৰিব। যদি পক্ষপাতি হয়, এইটো পক্ষ মোৰ আপোন, এইটো পক্ষ মোৰ পৰ, তেতিয়া আচল বিচাৰ দিব নোৱাৰে। সেইকাৰণে মাজত ৰথখন ৰাখিছে, বিশেষভাৱে ভীষ্ম আৰু দ্ৰোণৰ সন্মুখত। অৰ্জুনে যেতিয়া দেখিলে যে সকলোবোৰ মোৰ আপোন, তেতিয়া তেওঁ হাতৰ পৰা গান্ধীক বহি পৰিল। গান্ধীবম শ্ৰমস্তে হস্তাৎ তচ্চেত পৰিদাৰ্যতি নাস স্বপ্নৈব অৱস্থাতু ভ্ৰমতি বসমে মন। প্ৰথম অধ্যায় 30 নম্বৰ গীতা। হাতৰ পৰা গান্ধীক বহি পৰিল। তেওঁ গা কঁপিবলৈ ধৰিলে, মূৰ ঘূৰাবলৈ ধৰিলে, বিভিন্ন ধৰণৰ বিমংগল দেখা পালে। নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ নাচ শ্ৰেয় পশ্যামি হত সজনমা হতে। প্ৰথম অধ্যায় 31 নম্বৰ গীতা। বিমংগল দেখিছে, গোটেইবিলাক বস্তু তেওঁ অপমানৰ নিচিনা দেখিছে। কি হ'ব এতিয়া? আৰু কৈছে যে মোক আৰু ৰাজ্য নালাগে। লতাংশে বিজয়ম কৃষ্ণ নস্বৰাজ্যম সুখানি চ কিমনো ৰাজ্যেন গোবিন্দ কিম ভোগেৰ জীৱিতে নবা। প্ৰথম অধ্যায় 35 নম্বৰ গীতা। কি কৰিম এইবিলাক ৰাজ্য ধন কৰি? যাৰ কাৰণে মই যুদ্ধ কৰিবলৈ আহিছো, এইবিলাকে যদি নাথাকে তেতিয়া মোৰ কি লাভ হ'ব? আৰু সেইকাৰণে যুদ্ধ নকৰোঁ বুলি ৰথত বহি যায়। তাৰপিছত ভগৱান কৃষ্ণক কিবা কোৱাৰ আগতে ভগৱান কৃষ্ণই এটা কথা কৈছে। অৰ্জুন যেতিয়া ৰথত বহি যায়, এই অৰ্জুন ক্লেব্যম মহাস্ম গম পাৰ্থ নেতাত গৈ উপপাদ্যতে ক্ষুদ্ৰ হৃদয় দৌৰ্বল্যম ত্যক্ত উত্তিষ্ঠ পৰক্তম। দ্বিতীয় অধ্যায় 3 নম্বৰ গীতা। হে অৰ্জুন, তই নপুংসকৰ দৰে নহবি। যুদ্ধ ক্ষেত্ৰত আহি ক্ষত্ৰিয়ৰ যিটো ধৰ্ম, যিটো কৰ্তব্য, এইটো নকৰাকৈ বহি যোৱা মানে তই নপুংসকৰ দৰে হোৱাটো এনেকুৱা কৰ্ম নকৰিব। তই নপুংসক নহয়। তোৰ দুৰ্বল হৃদয় ত্যাগ কৰি উঠ আৰু কৰ্তব্য কৰ্ম কৰ। চাওক, বেছি দীঘলীয়া মই কৰিবলৈ সময়ো নহ'ব, আপোনালোকৰ ধৈৰ্যৰ বান্ধন ছিগিব। গীতা এখন মহাশাস্ত্ৰ। থুলমূল কেইটামান বস্তু জানি লওক। মেইন কথাটো হ'ল, আপোনাৰ গাঁৱৰ মাজেদি এটা ৰাস্তা গৈছে। আপোনালোকৰ গাঁৱৰ কেইজনমান যুৱকে ঠিকাটো লৈছে। আৰু ঠিকাটো লোৱাৰ পাছত ৰাস্তাটো 12 ফুট বহল যদিও কৰিব লাগিছিল, সিহঁতে 8 ফুট বহল কৰি বনাই দিলে। আপুনি ঘৰত ল'ৰাকেইটাৰ ওপৰত খং হৈছে, সেয়া দুৰ্নীতি কৰিছে, হ'ল আজি ধৰিব লাগিব, আজি আমি নেৰো, যোনে নকৰক হ'ল। নামঘৰৰ ওচৰত চব থিয় হ'লে কিয়? উদ্দেশ্য কি? যোন অধৰ্মৰ পক্ষত আছে, এই ৰাস্তাটো 12 ফুটৰ ঠাইত 8 ফুট যোনে কৰিলে তেওঁলোকৰ বিপক্ষত থাকিব আৰু তেওঁলোকক উচিত শাস্তি দিব। কিন্তু নামঘৰৰ ওচৰত আহি আপুনি গম পালে যে সেই কণ্টেক্ট কৰা ল'ৰাকেইটাৰ ভিতৰত আপোনাৰ ভাই ল'ৰাটো আছে, আপোনাৰ খুৰাৰ ল'ৰাটো আছে, আপোনাৰ পেহাৰ ল'ৰাটো আছে, আপোনাৰ বন্ধুৰ ল'ৰাটো আছে। আৰু এতিয়া আপুনি পলায়নবাদী মনোভাৱ লৈছে। আপুনি কৈছে যে মই এতিয়া সিহঁতৰ এগেইনষ্টত কেনেকে ফাইট কৰিম, গতিকে মোৰ ভূমিকা দিব বিচাৰিছো। বহুতে কয় কৃষ্ণইহে যুদ্ধখন লগালে।
ভুল কথা। কৃষ্ণই যুদ্ধ লগোৱা নাই। কৃষ্ণই কৈছে যে যুদ্ধখন কৰিম বুলি ভীমৰ প্ৰতিজ্ঞা বহুত আগৰ পৰা। অৰ্জুন সহায় ভিক্ষা বিচাৰি গৈছে, কৃষ্ণ অহা নাই। যুদ্ধ কৰিম বুলি তেওঁলোকে প্ৰতিজ্ঞা বিভিন্ন কৰিছে। দুভাগৰ ৰক্তপাত, শকুনিৰ বধ, বিভিন্ন ধৰণৰ প্ৰতিজ্ঞা আগতে কৈছে। কৃষ্ণই যুদ্ধ ক'ত লগা? কৃষ্ণই কৈছে কৰ্তব্য কি তোৰ? যেতিয়া আপুনি আহিছে ৰাস্তাটো ৮ ফুটি কৰিলে ১২ ফুটৰ ঠাই অধৰ্মৰ বিপক্ষত চিঞৰি আহিছে, প্ৰতিবাদ কৰি আহিছে। ইয়াত আহি গম পালে যে সেইকেইটা কাম কোনো নহয়, আপোনাৰ মাহী পেহী খুৰাৰ পৰা। আপুনি কৈছে যে এতিয়া কেনেকে সিহঁতৰ কৃষ্ণত মই লাগিম। গতিকে আপুনি মোৰ পুৰকা দিব বিচাৰিছে। তেতিয়া গাঁওবুঢ়াজনে কৈছে, গাঁও প্ৰধানজনে কৈছে তইতো ঘৰৰ পৰা আহিছিলি নহয় হৈছৈ কৰি, এতিয়া এই নিজৰ বুলি ভাবি পলাবলৈ কিয় বিচাৰিছে? তোৰ যিটো কৰ্তব্য সেইটো তই কৰ। এইটোৱে ভগৱান কৃষ্ণই কৰিছে। তোৰ যিটো কৰ্তব্য তই সেইটো কৰ। নিয়তম কুৰু কৰ্মাণি কৰ্ম জ্যাহি অকৰ্ম শরীর यात्रा পিছাতে না প্রসিদ্ধে না কর্মণি। তৃতীয় অধ্যায় ৮ নম্বর গীতা। অর্জুন কৈছে হে অর্জুন, তোর কর্তব্য কর্ম তই নিজে কর, আর যদি নকৰ এদিন শরীরে তোক লগ নিদিয়া। আমি প্ৰায়বিলাকে নিজৰ নিজৰ কৰ্তব্য কৰ্মখিনি নিজে কৰিব নিবিচাৰোঁ, আনৰ ওপৰত প্ৰচাৰ কৰি। সময় যেতিয়া আহিব, সন্মুখ সময় যেতিয়া আহিব, ধৰ্ম অধৰ্মৰ যেতিয়া কথা আহে, আমি আপোন ওপৰত বিচাৰ কৰোঁ। আপোন যেতিয়া আপুনি মই নিজক শৰীৰ বুলি ভাবিম, মই এটা শৰীৰ, তেতিয়া মোৰ শৰীৰটোৰ লগত সম্বন্ধ থকা ব্যক্তি বা বস্তুবিলাকক মোৰ বুলি ভাবিম। সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক এক ধৰণৰ কথা কৈছিল, আৰু এই এক ধৰণৰ কথা গীতাৰ সাৰ বস্তু। শেষত অৰ্জুনক সুধিছিল যে অৰ্জুন, তই যে এইবিলাক শুনিলি, এইবিলাক শুনাৰ পাছত তোৰ এতিয়া মনৰ সংশয়বিলাক দূৰ হ'ল নে নাই? আৰু তেতিয়া কচিত এতৎ শ্ৰুতম পাৰ্থ তই একাগ্ৰেণ চেতসা কচিত অজ্ঞান অসম্মোহ প্ৰণষ্টস্তে ধনঞ্জয়। অষ্টাদশ অধ্যায় ৬২ নম্বৰ গীতা। আৰু অৰ্জুনে ক'লে নষ্ট মহা স্মৃতিৰ লব্ধা তৎ প্ৰসাদত ময়চ্যুত চিতোস্মি তদসন্দে কৰিষ্যে বচনম তব। এই সকা তোমাৰ কথাখিনি শুনাৰ পাছত মই এতিয়া আগৰ স্থিতি, পুনৰ স্থিতি মই লাভ কৰিছোঁ, স্মৃতি লাভ কৰিছোঁ। মই এতিয়া তুমি যেনেকৈ কৈছা তেনেকৈ মই কাম কৰিম। তাৰমানে নিজ কৰ্তব্য কৰিবলৈ আগবাঢ়িম। তাৰমানে সেই গ্ৰাম প্ৰধানজনে মানুহজনক যেতিয়া বুজাই দিলে সকলোখিনি কথা, তুমি প্ৰথমতে যিটো উদ্দেশ্য লৈ আহিছা অধৰ্মৰ বিপক্ষত থিয় হ'ম বুলি, সেইটো তুমি থিয় হোৱাটো তোমাৰ যুক্তি। লাগিলে সন্মুখত তোমাৰ সন্তানেই নাথাকক কিয়, যদি অধৰ্মত আছে আপোনাৰ নিজৰ সন্তান, তেতিয়াও আপুনি তাৰ বিপৰীতে মাত দিবই লাগিব, যদি আপুনি প্ৰকৃত নাগৰিক হয়। আৰু সেই কথাখিনি গীতাত সুন্দৰভাৱে বুজালে। আমাৰ যিটো বস্তু হাতত নাথাকে তাত আমি সুখ আছে বুলি ভাবোঁ, এইটো আমাৰ স্বভাৱ। যিটো হাতত নাই, মোৰ হাতত যদি এটা এণ্ড্ৰইড ফোন আছে, স্মাৰ্টফোন এটা মোবাইল, মোৰ লগৰটোৱে যদি আইফোন ল'লে, তেতিয়া মই এইটো সুখটো নাপাওঁ। কেনেকৈ আইফোন ল'ম সেইটো চিন্তাত থাকে। থকা বস্তুটো সুখ নাইকিয়া হৈ গ'ল, নথকাটো সুখ। ৰজাজনৰ এটাই চিন্তা, মোৰ কেনেকৈ সন্তান হ'ব। আৰু আমাৰ যেতিয়া জীৱনত কিবা কিছুমান বিপদ আহে, আমি বিভিন্নজনৰ ওচৰত উপদেশ বিচাৰি যাওঁ। এটা কথা মনত ৰাখিব, জীৱনলৈ সংঘাতটো আহিবই। আমি প্ৰাৰব্ধ দুখ আৰু সুখ লৈ আহিছোঁ, ভোগ কৰিবই লাগিব। কিন্তু যদি জীৱনলৈ কেতিয়াবা বিপদ আহে, ধুমুহা আহে, আপুনি উপদেশ বিচাৰি যাৰ তাৰ ওচৰত নাযাব। যদি বেয়া মানুহৰ ওচৰত, অসৎ প্ৰকৃতিৰ লোকৰ ওচৰত, আসুৰিক প্ৰকৃতিৰ লোকৰ ওচৰত যদি সহায় ভিক্ষা খুজি যায়, উপদেশ বিচাৰি যায়, আপোনাক সহায় কৰাটো, সমাধান কৰি দিয়াটো দূৰৰ কথা, আপোনালোকৰ পৰা লুটি পুটি খোৱাৰ চিন্তা কৰিব। আপোনাক ভয় খুৱাই দিব। কিছুমানে গ্ৰহ নক্ষত্ৰৰ ভয় খুৱাব, কিছুমানে ৰেখাৰ ভয় খুৱাব। এইবিলাক আপোনাৰ অমুক হৈ গ'ল, কপালত তমুক, অমুকত তমুক, বিভিন্ন শাস্ত্ৰৰ ভয় খুৱাব, ধন লুটি লৈ যাব। সেইকাৰণে যদি জীৱনত বিপদ আহে, আপোনালোকে নিজৰ নিজৰ গুৰু গৃহত, নামঘৰ যদি ঘৰত আছে সোমাওক, আৰু ভগৱানৰ ওচৰত প্ৰাণ খুলি কওক, গুৰুজনাৰ ওচৰত মনৰ দেখা সম্পূৰ্ণৰূপে খুলি কওক, কালি কালি কথা পাতক।